Hello everyone, welcome back to my channel. আজি ৰাতিপুৱাই আপোনালোকলৈ এটা ৰেচিপি লৈ আহিছোঁ। তাৰ আগতে মই দেখুৱাম আমাৰ ঘৰৰ বগৰী জোপা। এই জোপা হৈছে আপেল বগৰী। বজাৰত যে সৰু সৰু আপেলটো ওলাই সেই তেনেকুৱা সিমানটো সাইজৰে বগৰী হয়। এটো কয় আপেল বগৰী। এয়া সব বহুত ডাঙৰ ডাঙৰ হয়। খাবলৈও বহুত টেস্টি হয়। বহুত লাগিছে, বহুত বেছিকৈ লগাৰ বাবে ডালবোৰ হাউলি ভাগি গৈছে। সেইবাবে আমাৰ ফাৰ্ষ্ট ফ্ল'ৰত আমি ৰছী লগাই বান্ধি দিবলগীয়া হৈছে ফাৰ্ষ্ট ফ্ল'ৰৰ ৰেলিঙত। আৰু বহুত ঠুনুকা হয়, পৰিলেই ফাটি যায়। এয়া সব এতিয়া আপোনালোকে ধৰিব পৰা নাই, কিন্তু সৰু আপেলটো সমান হয় সাইজটো। বহুত তলৰ পৰাই লাগে, একদম পকাৰ পৰাই লাগে। গছটো য'ৰ পৰা আৰম্ভ হয় তাৰ পৰাই লাগি যায়। এজোপা হৈছে আপেল বগৰী, নাৰ্চাৰীৰ পৰা অনা হয়। এইটো এবছৰতে খাব বগৰী লাগে। এবছৰ পুলিটো অনাৰ এবছৰ পিছতে এজোপা লাগেই বগৰী। বগৰীটো বহুত বেছি মিঠা নহয়, কিন্তু টেঙাৰ স্বাদ অকণোৱেই নাই। খাবলৈ সেইবাবে ভাল লাগে। ৰেচিপিটো দেখুৱাৰ আগতে মই আপোনালোকক আমাৰ ঘৰৰ বগৰীজোপা দেখুৱাই ল'লোঁ। এতিয়া যাওঁচোন বলক মই কৰা পাচলিৰ খেতিখিনি চাবলৈ। মোক পাচলিৰ খেতি দেখি নাহাঁহিব, কিন্তু আজি যিহেতু মই পালেং পুৰি বনাই দেখুৱাম। এয়া সব মই কৰা খেতি পালেং শাক। ইয়াৰে মই এতিয়া ডাঙৰখিনি উঠাই লৈ পালেং পুৰি বনাই দেখুৱামগৈ। আগতেও দুসাঁজমান খালোঁ, বহুত বেছি নহয়, কিন্তু আমাৰ কাৰণে হৈ যায় আৰু। এয়া মই ডাঙৰখিনি উঘালি লৈ যাম। নিজে কৰা পালেং শাকৰ আজি ৰেচিপি দিম। ভাল লাগে, নিজে কিবা এটা কৰিলে অকণমান হ'লে ভাল লাগে। আমাৰ ঘৰৰ একদম কাষতে এইখিনি কৰিছোঁ, যিহেতু আমাৰ বাৰী নাই। গোটেইখিনিতে আমাৰ ঘৰেই আছে, সেইবাবে খালী জেগা নাই খেতি কৰিবলৈ। মই কাষতে অকণমান ঠাইত পালেং আৰু ধনিয়াৰ গুটি সিঁচিছিলোঁ। ধনিয়াখিনি গজিলে, খালোঁ সেইখিনি। এতিয়া নাই ধনিয়া, আৰু এতিয়া পালেংখিনি আছে এইখিনি। আৰু কেইজোপামান মই বিন গছো দি থৈছোঁ। বিনো কেইডালমান ওলায় আৰু। এয়া মোৰ পালেং উঘলা হৈ গৈছে। এইখিনি সৰু হৈ আছে, এইখিনি কেইদিনমানৰ পিছতহে হ'ব খাবলৈ। এতিয়া যাওঁ ভিতৰলৈ, এইখিনি ধুই লওঁগৈ। তাৰপিছত আপোনালোকক ৰেচিপিটো দি আছোঁ। এয়া মই পালেংখিনি ভালকৈ কেইবাৰমান ধুই ল'ম। পালেংখিনি মোৰ ধোৱা হৈ গৈছে। এতিয়া মই গেছত কেৰাহী এখনত অলপমান পানী দি এইখিনি সিজিবলৈ দিম অলপ সময়। প্ৰায় 5 মিনিটমান সিজিলেই হ'ল। এয়া মোৰ সিজি হৈছে। এতিয়া এইখিনি মই ঠাণ্ডা হ'বলৈ দিম। তাৰপিছত মই মিক্সি বাতি এটাত ভৰাই এইখিনি পেষ্ট বনাই ল'ম। ইয়াৰ লগত মই অকণমান ধনিয়া দি দিছোঁ। ধনিয়া দিলে গোন্ধটো ভাল লাগে, আৰু মই ইয়াত একো নিদিওঁ। এইখিনি এতিয়া মই পেষ্ট বনাই ল'ম। এফালে মই আটা 2 কাপ লৈছোঁ আৰু ময়দা 1 কাপ লৈছোঁ। এতিয়া মই পেষ্টখিনি ইয়াত দি দিম, পালেং শাকৰ পেষ্টখিনি। আৰু দিম সোৱাদ অনুসৰি নিমখ। মই নিমখ দি দিছোঁ।
আৰু অকণমান মই আজুৱাই দিম, যিটো জনি গুটি বুলি কয়, জনি গুটি মই অকণমান দি দিছোঁ ইয়াত। তাৰপিছত মই অলপ ৰিফাইন তেল দিম। এতিয়া মই ৰিফাইন তেল দি দিছোঁ। যিহেতু মোৰ মোবাইলৰ ষ্টেণ্ডডাল বেয়া হৈ আছে, সেইবাবে মই মোবাইলটো হাততে লৈ আছোঁ, এখনতে লৈ আছোঁ আৰু এখনতে কৰি আছোঁ। সেইবাবে অলপ কঁপি উঠিছে, বেয়া নাপাব। এতিয়া মই গোটেইখিনি ভালদৰে সানি লৈছোঁ এয়া। তাৰপিছত মই অলপকৈ ইয়াত পানী দি আটাৰ ডোটো বনাই ল'ম মই। এয়া মোৰ সনা হৈ গৈছে। এতিয়া মই 10 মিনিটমানৰ কাৰণে ঢাকি থ'ম। 10 মিনিটমানৰ পিছত মই এনেকৈ সৰুকৈ লাডু বনাই লৈছোঁ পুৰি আকাৰত। এতিয়া মই পুৰিখন বেলি ল'ম। বহুত ডাঠ কৰিব নালাগে, বহুত পাতলো কৰিব নালাগে। পুৰি বনাব সকলোৱে জানেই। এয়া মোৰ হৈ গৈছে ৰেডি। এফালে মই গেছত কেৰাহী পাতি লৈছোঁ। এতিয়া মই আপোনাৰ পুৰিখন ভাজি দেখুৱাম। ফুলা পালেঙৰ পুৰি, চাওকচোন কালাৰটো ইমান ধুনীয়া হৈছে, দেখিয়ে ভাল লাগে। তাৰপিছত মোৰ পুৰিখন হৈ গৈছে। এতিয়া মই বাকীকেইখনো বনাই ল'ম। পালেং পুৰিৰ লগত খাবলৈ মই কাবুলী বুটৰ তৰকাৰী বনাইছোঁ। ৰাতিপুৱা আমাৰ ব্ৰেকফাষ্ট এইদৰে হ'ব, পালেং পুৰি আৰু কাবুলী বুটৰ তৰকাৰী। নিজে খেতি কৰাৰ পালেং শাকৰ আজি আপোনালোকক ৰেচিপি বনাই দেখুৱালোঁ। এইখিনিতে আপোনালোকক এটা কথা কৈ থওঁ, যিসকল নতুন দৰ্শকে মোৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাই আছে, সেইসকলে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিয়ে যেন। তেতিয়াহে মই পঠোৱা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ তেওঁলোকে পোনপ্ৰথমে পায়। এয়া চাওক, মোৰ পুৰি বনোৱাও ৰেডি হৈ গৈছে। এয়া মই খাবলৈ লৈছোঁ। পুৰিখন দেখিবলৈ বহুতেই ধুনীয়া হৈছে, খাবলৈও ভাল লাগে পালেং পুৰি। যিসকলে এনেদৰে বনাই খোৱা নাই, এবাৰ ট্ৰাই কৰি চাব পাৰে, তেনেই সহজ বনাবলৈ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। আকৌ এটা নতুন ৰেচিপি বা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। তেন্তে আজিলৈ আহোঁ, বাই বাই।